বনোৱা সময়ত যেতিয়া চৰকাৰ বনাব সেইটোতো একটা নিয়ম পৰম্পৰা নিয়ম এই হিচাপে আমি আজি বিপিএফ দল হিচাপে গভৰ্ণৰৰ ওচৰত আহিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াই আমি কোৱা মতে 3 তাৰিখত অথ টেকিং যেটো চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আহিব বুলি আমাক ইনচুৰেঞ্চ দিছে। তো সেইটো মুখেদি কৈছে এতিয়া আৰু ফৰ্মেল লেটাৰ নিশ্চয় আমাক আমাৰ বিটিচি তাতে নিশ্চয় পঠাব। যোৱাকালি আমাৰ আলোচনা হৈছে যে কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ কোনো ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে। ইউপিপিএলক কৈছে আমি সমৰ্থন কৰিম, আমি ৰিজেক্ট কৰা নাই। আৰু CM ডাঙৰীয়াও আমাক ষ্টেটমেণ্টত আমি দেখিবলৈ পাইছোঁ যে NDA হিচাপে আমি একেলগে কাম কৰিম। তো আমি আদৰণি জনাইছোঁ আৰু সেই কথাটো লৈ পেলাই কালি বা পৰহি আমাৰ মাজত ভাল এটা ডিছকাশ্যন হ'ব বিপিএফ দলৰ মাজত PMB ডাঙৰীয়াক CM ছাৰক আজি আবেলি 6টা বজাত আমাক এপইণ্টমেণ্ট দিছে, আমি আলোচনা কৰিম। তাৰমানে আমাৰ এইটোতো নিয়ম আছে, অসমৰ বছক যদি নামাতে কেনেকৈ হ'ব। আমাৰ অথ টেকিঙত অসমৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াক যদি নামাতে আমাৰ ভুল হ'ব। গভৰ্ণৰ ডাঙৰীয়াক আমি যেনেকৈ মাতিছে চিফ মিনিষ্টাৰ ডাঙৰীয়াকো মাতিব লাগিব। আমি ইনভাইটেশ্যন দিবলৈ যাম, কথা সেইটোৱে। তেলতো আমি চেষ্টা কৰিম কোনোবা কেবিনেট মিনিষ্টাৰ আনিব পাৰে নেকি। মুঠতে এজন কেবিনেট মিনিষ্টাৰ আনিবৰ কাৰণে আমি চেষ্টা কৰিম। বাছ কথা একটাই, BTC স্বাৰ্থত BTC বাকী ৰাইজৰ স্বাৰ্থত আমি যাৰ লগত থাকিলে ভাল হ'ব সেইটো আমি চিন্তা কৰিম। BTCৰ লক্ষ্যটো 1 নম্বৰ মাটি ফাটা। বিপিএফ দলৰ যিখিনি ইলেকশ্যনৰ সময়ত যিখিনি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দি পেলাই যিখিনি কথাবিলাক আমি প্ৰচাৰ কৰি আছে, নিশ্চয় BTCৰ বাকী ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে নিশ্চয় সেইটো একচেপ্ট কৰিব পাৰিছে যে আমি BTC বাকী ৰাইজৰ কাৰণে এনেকুৱা কাম কৰিম, সেইটো কৰিম। এইবিলাক আমি বহুত জোৰদাৰভাৱে আমাৰ দলৰ কৰ্মীসকলে প্ৰচাৰ চলাইছে। নিশ্চয় ইয়াৰ ওপৰত BTC বাকী ৰাইজে নিশ্চয় বিশ্বাস কৰিব পাৰিছে, যাৰ ফলত আজি বিপিএফক এনেকুৱা ধৰণত সহায় কৰিছে আৰু আমি পাহৰি নাযায়। মুঠতে ৰাইজে যেনেকৈ আমাক সহায় দিছে, সমৰ্থন দিছে, আমিও এনেকুৱা ৰাইজক সমৰ্থন দি পেলাই ছাকচেছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম।